নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখেৰী চাহ বাগিচাত। আজি বেলখেৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বেলখেৰী প্ৰাথমিক সমিতিৰ সহযোগত আজি উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৯তম প্ৰতিষ্ঠা দিৱস। আৰু এনেদৰেই আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে উক্ত প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখেৰী চাহ বাগিচাৰ দৃশ্য। আৰু বেলখেৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বেলখেৰী প্ৰাথমিক গোটৰ সহযোগত আজি উদযাপন কৰা হৈছে এই প্ৰতিষ্ঠা দিৱস। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি অংশগ্ৰহণ কৰিছে এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত, কিয়নো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমত বসবাস কৰা আদিবাসী লোকসকলৰ অধিকাৰৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দিশত আন্দোলন কৰি আহিছে। আৰু জন্মলগ্নৰ পৰা সংগঠনটোৱে জাতিটোৰ হকে, জাতিটোৰ উন্নয়নৰ হকে, জাতিটোৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ হকে সংগ্ৰাম কৰি আহিছে। আৰু তাৰ লগত সংগতি ৰাখি এই সংগঠনটোৱে আজি ২৯টা বৰ্ষ অতিক্ৰম কৰিলে। তাৰ কাৰণে আজি উদযাপন কৰা হৈছে সংগঠনটোৰ ২৯তম প্ৰতিষ্ঠা দিৱস। আৰু এই ২৯তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান আমি দেখুৱাই আছোঁ। এয়া বেলখেৰী চাহ বাগিচাত উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত। আৰু ইয়াতে আছে বিভিন্নজন, আমি তেখেতলোকৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিম। আৰু কেইবাগৰাকীও গাঁও পঞ্চায়তৰ সভানেত্ৰীকে আদি কৰি পঞ্চায়তৰ সভাপতি ইয়াত উপস্থিত আছে। আৰু তেখেতলোকৰ পৰাও আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আমি প্ৰথমতেই উদ্যোক্তাসকল আছে, আমি তেখেতলোকৰ পৰা প্ৰথমতে কিছু কথা জনাৰ চেষ্টা কৰিম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ সভাপতি ইয়াত আছে বিনয় কিষাণ। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ কাৰ্যসূচীৰ বিষয়ে? হয়, নমস্কাৰ। আমি প্ৰথমতে অসম সংবাদ চেনেলক ধন্যবাদ দিছোঁ। বৰচলা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 1996 চনৰ 2 জুলাই তাৰিখে হাৰমতিৰ ৰণবস্তিত গঠন হৈছিলে। আৰু ইয়াৰ গঠন হোৱাৰ মূল কাৰণ আছিলে, যেতিয়া নেকি আমাৰ 1996 চনৰ আগত যেতিয়া আমাৰ আদিবাসী জনগোষ্ঠীৰ মানে জাতিৰ সংঘৰ্ষ হৈছিলে, তেতিয়া মানে আমাৰ জনগোষ্ঠীৰ মানে প্ৰায় ৮,০০০ মানুহৰ বলিদানৰ ফলস্বৰূপে মানে আচাৰ ছাত্ৰ সংগঠনটো জন্ম হৈছে। যিহেতু ছাত্ৰ সংগঠন জন্ম হোৱা কাৰণ আছিলে যে যেনেকা আগৰ সংগঠনবিলাক আছিলে, কিন্তু সংগঠন থকাৰ পিছতো আমাৰ জাতি আদিবাসী জনগোষ্ঠীৰ যিমান জাতিবিলাক ধৰ্মবিলাক আছে, এই মানুহবিলাকৰ অত্যাচাৰ হোৱাৰ কাৰণে গোটেই অসমত দেখিলে বা ভাৰতবৰ্ষত দেখিলে, এই বস্তুবিলাক চোৱাৰ পিছতে দেখিলে যে আমাৰ জনগোষ্ঠীটোক অতি সোনকালে আগত জাতিটোক মানে শিক্ষা হওক, দীক্ষা হওক আৰু সৰ্বাংগীন উন্নতিৰ কাৰণে যদি আগুৱাই নিবৰ কাৰণে দৰকাৰ হ'লে আমি আদিবাসী ছাত্ৰ সন্থাটো নিশ্চয় দৰকাৰ হ'ব। সেই হিচাপত আদিবাসী ছাত্ৰ সন্থাটো আমাৰ মানে জন্মগ্ৰহণ লাভ কৰিছে। আৰু তেতিয়াৰ পৰাই আদিবাসী জনগোষ্ঠীটো আগতে আমাৰ আদিবাসী হিচাপে নামাকৰণ নাছিলে, কুলি, বঙাল তেনেকুৱা বহুত ধৰণৰ নামাকৰণে আমাক মানে নাম মাতি আছিলে। যেতিয়াৰ পৰা আদিবাসী জনগোষ্ঠীটো মানে ছাত্ৰ সংগঠন যেতিয়া জন্ম হ'লে আছা, তেতিয়াৰ পৰা আমি আদিবাসী হিচাপে চিনাকি পাইছোঁ। আৰু আমি যিহেতু আদিবাসী ছাত্ৰ সন্থা কৰি আছোঁ, জন্মৰ পৰা আজিলৈকে ২৯টা বছৰ উকলি গ'ল। আৰু পৰৱৰ্তী সময়তো এনেকা আমাৰ জন্মদিনটো আমি উল্লাহ মালহেৰে পালন কৰিম বুলি জনাই আছোঁ। হয়, ইতিমধ্যে শুনিলে আদিবাসী লোকসকলৰ বিভিন্ন সমস্যাৰ অৱসান পেলাবলৈ এই সংগঠনটোৰ জন্ম হৈছিলে। আৰু জন্মলগ্নৰ পৰাই আদিবাসী লোকসকলৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগঠনটোৱে সংগ্ৰাম কৰি আহিছে। আৰু সংগ্ৰাম কালত বহুতে প্ৰাণ হেৰুৱাইছে, বহুতো আদিবাসী যুৱক ঘূণীয়া হৈছে। তাৰ পিছতো কিন্তু এই সংগঠনটো আজি জাতিৰ হকে কাম কৰি আছে আৰু আগন্তুক দিনতো কাম কৰি যাব বুলি আজি বিনয় কিষাণে জনালে। আৰু ইয়াতে আছে গাঁও পঞ্চায়তৰ সভানেত্ৰী কেইবাগৰাকীও, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? নমস্কাৰ। আজি ২৯তম প্ৰতিষ্ঠা দিৱস পাতিছে আদিবাসীৰ কাৰণে, আমাৰ যিহেতু প্ৰাণ ত্যাগ কৰিছে। আৰু আজি যি হৈছে মানে আমাৰ আদিবাসীৰ কাৰণে সিহঁতে বহুত যুঁজিছিলে, বহুত মানে কষ্ট কৰিছে। সেইকাৰণে আজি আমি মানে এইটো ফলাফল পাইছোঁ চবে। আমি যি আৰামত আছোঁ সেইটোৰ কাৰণে সিহঁতক বহুত ধন্যবাদ দিব লাগিব, যিহেতু আমাৰ কাৰণে, আদিবাসীৰ কাৰণে ইমান যুঁজিছিলে। যুঁজি ফালে আজি প্ৰাণ ত্যাগ কৰিলে সিহঁতে আমাৰ মানে ভাল কিবা কৰাৰ কাৰণে। কি ক'ব আজি আদিবাসী ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান, ইয়াত আপুনিও অংশগ্ৰহণ কৰিছে, কি ক'ব আজিৰ দিনটোত?
আজি নমস্কাৰ। আজি অসম সংবাদ মাধ্যমক আমি নমস্কাৰ জনাইছোঁ। এনেকুৱা পদক্ষেপ লৈছে আৰু আদিবাসী যিটো আজি প্ৰতিষ্ঠা দিৱস পাতিছে সেইটো নিশ্চয় আজি 29তম, কিন্তু প্ৰত্যেক বছৰে বছৰে কৰিব লাগে। এনেকুৱা হ'লে মানুহৰ মনত এটা কিবা জাগে, পুৰণি কথাবিলাক জাগে, মানুহৰ শ্বহীদ হোৱা মানুহবিলাকৰ মনৰ মাজত আহে কথাবিলাক। হয়, এক গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে। যেতিয়াই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানসমূহ পাতা হয় বা উদযাপন কৰা হয়, যিসকলে জাতিটোৰ হকে বা সংগঠনটো জন্মলগ্নত যিসকলে প্ৰাণ আহুতি দিছিলে বা যিসকল বৰ্তমানেও ঘূণীয়া হৈ বিচনাত পৰি আছে, সেইসকলক স্মৰণ কৰা হয়, তেখেতলোকক সন্মান জনোৱা হয়। এই কথাখিনি আজি দোহাৰিছে সকলোৱে। আৰু ইয়াত আৰু পঞ্চায়ত প্ৰতিনিধি আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি এটা বিশেষ দিন দেখা গৈছে, কি ক'ব আজি দিনটোত? আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ 29তম জন্ম দিৱস। আমি এইটোৱে ক'ব খুজিছোঁ যে আমি আদিবাসী হয়, আমি আদিবাসীৰ হকে মানে আমি কাম কৰিম। যিটো আমাৰ ছাত্ৰ সন্থাসকলে আজি 29তম দিৱস পালন কৰিছে, মানে আমাৰ এইটোৱে জনাইছে যে আমাৰ আগন্তুক দিনত মানে যিসকলে আমাৰ জাতিৰ কাৰণে বলিদান দিছে, তেওঁলোকৰ আমি আজি মানে শ্বহীদ দিৱস হিচাপে মানে প্ৰণাম জনাইছোঁ ইহঁতক। আৰু আমি ইহঁতৰ কাৰণে আজি ইয়ালৈকে ইমান উন্নতি মানে কৰিব পাৰিছোঁ ছাত্ৰ সন্থাৰ কাৰণে। যিটো আদিবাসী ছাত্ৰ সন্থা আমাৰ যুৱক যুৱতীসকলে আছে, আমাৰ ইমান হেৰিলৈকে আগুৱাই আনিছে। আজি 29তম দিৱস পালন কৰি আছোঁ, তাৰ কাৰণে আমি ইহঁতক ধন্যবাদ জনাই আছোঁ। আমাৰ ছাত্ৰ সন্থাসকলক ধন্যবাদ জনাই আছোঁ, যাতে আগন্তুক দিনতো এনেকৈ কাম কাজ কৰি চৰকাৰৰ ওচৰত, চৰকাৰৰ হেৰিত আমাৰ যিটো আদিবাসী জাতি আছে, ধৰ্ম আছে, সেইবিলাক মানে সিহঁতে আমাৰ চৰকাৰৰ ওচৰত আমাৰ মানে উত্থাপন কৰিব পাৰে, সেইটোৱে আমাৰ কামনা আছে। হয়, ইতিমধ্যে শুনিলে যিকোনো জাতিৰ কিছুমান সমস্যাৰ কথা চৰকাৰ বা প্ৰশাসনক দৃষ্টিগোচৰ কৰিবলৈ হ'লে এটা বলিষ্ঠ কণ্ঠৰ প্ৰয়োজন হয়। আৰু আদিবাসীৰ হকে এই বলিষ্ঠ কণ্ঠৰূপে জন্ম লৈছিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। আৰু চাওঁতে চাওঁতে 29টা বৰ্ষ অতিক্ৰম কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আৰু 29টা বৰ্ষ অতিক্ৰম কৰাত আজি তেখেতলোকে অতি উলহ মালহেৰে ইয়াত এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আৰু এনেদৰেই যিসকলে জাতিৰ হকে সংগ্ৰাম কৰিছিল, প্ৰাণ আহুতি দিছিল বা জাতিৰ হকে যিসকলে এই সংগ্ৰামত ব্ৰতী হৈছিল, তেখেতলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আনকি কিছুদিন আগতে প্ৰয়াত হোৱা সংগ্ৰামী নেতা প্ৰদীপ নাগ, সেই প্ৰদীপ নাগকো ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু আদিবাসীৰ যিগৰাকী জাতীয় পিতা বুলি কোৱা হয় জাষ্টিন লাকৰা, তেখেতকো আজি ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এনেদৰেই আজি আদিবাসী সংগঠনে আজি তেখেতলোকৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আৰু ইয়াত আছে সংগঠনৰ আৰু বিষয়ববীয়াসকল, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি দিনটোত? নমস্কাৰ। আজি খুবই দুখ লগাই কথা ক'ব গ'লে যে আমাৰ আশা হৈ যিখিনি কৰিছে আৰু আগুৱাই লৈ আছে, বহুত ধন্যবাদ দিব লাগিব আশাৰ সভাপতি সম্পাদক ও আমাৰ নিজৰ জাতিটোৰ কাৰণে, নিজৰ জাতিটোক আগুৱাই ল'বৰ কাৰণে, জাতিটোক ৰক্ষা দিবৰ কাৰণে আজি আমাৰ যিসকলে নেতা প্ৰদীপ নাগ, জাষ্টিন লাকৰা, সিহঁতে বলিদান দিবলগীয়া হৈছে। তো আমি সব একমত আছোঁ যে আমি আগন্তুক দিনতো সবেই আমাৰ জাতিটোৰ কাৰণে আমি একমুঠি হৈ আগবাঢ়ি যাম। আমি প্ৰাণ দি হ'লেও আমাৰ জাতিটো ৰক্ষা কৰিম, সেইটো আমি সবেই একমত হৈ থাকিম। আদিবাসী হিচাপত, আমাৰ সংগঠন হিচাপত, আমি সংগঠনৰ নহয়, আমি পলিটিকেলি হয়, তথাপিও আমি সংগঠনক নিজৰ হিচাপে সহযোগ কৰিব লাগিব। আৰু এইখিনিয়ে মোৰ মন্তব্য যে আগন্তুক দিনতো আমি সহায় সহযোগ কৰিম আৰু আমাৰ জাতিটো ৰক্ষা দিবৰ কাৰণে আগবাঢ়ি আহিম। হয়, ইতিমধ্যে শুনিলে যেনেকৈ দেশ বুলিলে নালাগে আদেশ, ঠিক জাতি বুলিলে নালাগে কোনো বিভাজন। তেখেতলোকে আজি তাকে প্ৰমাণিত কৰিছে। কোনোবাই যদি ৰাজনৈতিক মঞ্চত আছে, কোনোবাই সংগঠনৰ মঞ্চত আছে, তথাপিও সকলোৱে একত্ৰিত হৈছে জাতীয় শ্বহীদসকলক আজি শ্ৰদ্ধাঞ্জলি জনাই জাতিটোৰ হকে জন্ম লোৱা এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আৰু ইয়াত যদি ACMSৰ লোক থাকে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। যদি ACMSৰ সভাপতি সম্পাদক কোনোবা থাকে, আমি তেখেতলোকৰ পৰাও আজিৰ কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু ইতিমধ্যে আমাৰ মাজত আহিছে অসম চাহ মজদুৰ সংঘৰ এগৰাকী নেতা, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুভৱ? হয়, খুব আজি আনন্দৰ দিন। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমাৰ যি 29তম
যিহেতু আজি আমাৰ আদিবাসীসকলৰ কাৰণে ছাত্ৰ সন্থাই যি কাম কাজ কৰিছে সেই কাম কাজে আমাক বহুত চেনে হৈ আছে। যিহেতু আজি যিমান দিন আমি আদিবাসী হৈ আদিবাসী নিচিনা থাকিব নোৱাৰিছিলোঁ, কিন্তু আমাৰ যিগৰাকী আমাৰ কাৰণে জাতিৰ কাৰণে জান দিব প্ৰাণ দিবলগীয়া হৈছে, সিহঁতে আজি ইহঁতক আমি শ্ৰদ্ধাঞ্জলি কৰি আমি ভাল পাইছোঁ আৰু এনেকৈ আমাৰ ছাত্ৰ সন্থাই কিছুমান কাম কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। কি ক'ব আজি দিনটোত অনুভৱ কেনেকুৱা আজি? সৰ্বপ্ৰথমে মই 24 ঘণ্টা অসম সময়ত 24 ঘণ্টা যি আপোনালোকে আহিছে আপোনালোকক সৰ্বপ্ৰথমে ধন্যবাদ দিছোঁ। আৰু আজি দিনটো মানে ক'বলৈ গ'লে দুখৰো বিষয় আৰু লগতে সুখৰো বিষয়, কিয়নো আজি যিবিলাক নেকি আমাৰ জাতিটোক মানে এসময়ত মানে বহুতো বিপদত পেলাইছিলে বা বহুতো তেনেকুৱা মাৰিলে, তেনেকুৱা দুখবিলাক দিলে, সেই সময়ত মানে আমাৰ যি জাষ্টিন লাকৰা শ্বহীদ, তেওঁ এই আমাৰ জাতিটোৰ কাৰণে চিন্তা কৰি কিনে আজি সেই সময়ত এই সকলোবোৰ আমাৰ যিবিলাক জাতিৰ দুখ বিপদবিলাক আছে বা আমি সকলো দিশৰ পৰা যিহেতু পিছুৱাই কিনে আছোঁ, সেই সকলো মানে ভাবি কিনে তেখেতে এই এছ'চিয়েশ্যনটো গঢ়িলে। আৰু সেই সকলো যি মানে পাৰপছবিলাক আছিলে, যিবিলাক লক্ষ্যবিলাক আছিলে, সেই সকলোসমূহ আজিলৈকে মানে কিছুমানখিনি সাফল্যৰূপে মানে হ'বলৈ পাৰিছে আৰু কিছুমান আজিলৈকে মানে তেনেকুৱা চৰকাৰে মানে দৃষ্টি দিয়া নাই আৰু আজিলৈকে তেনেকুৱা যিবিলাক লক্ষ্য আছিলে সেই লক্ষ্যবিলাক মানে পূৰণ হ'বলৈ পৰা নাই। সেইকাৰণে আমি খুবেই দুখী। আৰু লগতে যিবিলাকে নেকি আজি এই এছ'চিয়েশ্যনটোৰ কাৰণে কাম কৰি নিজৰ প্ৰাণলৈকে ত্যাগ দিলে, সেই সকলোক মানে আমি ধন্যবাদ জনাওঁ। আৰু লগতে আজি যিবিলাকে নেকি এই এছ'চিয়েশ্যনটোত কাম কৰি আছে সেই সকলোকে ধন্যবাদ দিছোঁ। আৰু লগতে আমি এইটোৰ কাৰণে আনন্দিত যে আমি আজি আদিবাসী বুলি নিজকে মানে চিনাকি দিবলৈ পাৰোঁ। আৰু লগতে চৰকাৰেও মানে এতিয়া যিহেতু মানে এটা সময়লৈকে আহিছে যে আমাৰ যিবিলাক নেকি দাবী আছে, আমাৰ দাবীবিলাক মানে 90%লৈকে তেনেকুৱা হৈ গৈছে বুলি কয়, কিন্তু আজিলৈকে তেনেকুৱা আৰু 10%টো মানে হ'বলৈ পৰাই নাই। সেইকাৰণে আমি সেইটোৰ কাৰণে দুখী আছোঁ। আৰু লগতে আমি আশা কৰোঁ যে অতি শীঘ্ৰেই যাতে আমাৰ যিবিলাক নেকি দাবী আছে সেই দাবীসমূহ মানে সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ। কি ক'ব আজি দিনটো? হয়, নমস্কাৰ। অসম সংবাদ 24 ঘণ্টাক ধন্যবাদ দিছোঁ। যিহেতু আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱস, আৰু আজিৰ বিষয়টো খুবেই দুখৰ বিষয়, যিহেতু তেজৰ সম্পৰ্ক ৰাখি এই সংগঠনটো জন্ম হৈছিলে। আৰু আজিও আমাৰ এটা দুখৰ বিষয় যে 1947ত আমাৰ দেশ স্বাধীন হৈছিল। দেশ স্বাধীন হোৱাৰ স্বত্তেও আজি আমি মানে নিজৰ অধিকাৰ পাবলৈ আমি নিজে আজি আন্দোলন কৰিব লগা হয়। বহুত দুখৰ বিষয়। আজি আমি যাওঁ কোৰ্টত আন্দোলন কৰিবলৈ, নিজৰ জাতিটোৰ অধিকাৰ মাত মাতিবলৈ। আজিও মানে আমাক চৰকাৰে আমাৰ জাতিটোৰ প্ৰতি চিন্তা চৰ্চা নকৰে। সেই বিষয়লৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ চৰকাৰক, আৰু যাতে আমাৰ যিসমূহ দাবী আছে, আমাৰ ST, তাৰপিছত কাষ্ট, যিহেতু আমাৰ কাষ্টৰ চাৰ্টিফিকেটৰো আমাৰ অসুবিধা আছে। চৰকাৰে কয় যে আদিবাসীসকলৰ মাটি পট্টা দিছোঁ বুলি কয়, কিন্তু আজি চাবলৈ গ'লে দুখৰ বিষয় যে আদিবাসীসকলৰ কাষ্ট চাৰ্টিফিকেটে সংশোধন কৰিব পৰা নাই। তো আজি মানে ভুৱা প্ৰতিশ্ৰুতিৰে আদিবাসীসকলক কয় যে মাটি পট্টা দিছোঁ, গোটেইখিনি ভুৱা। চৰকাৰক সুকিয়াই দিব খুজিছোঁ যাতে অনাগত দিনত কাষ্ট চাৰ্টিফিকেট লগতে বাগানৰ যি মজুৰি সেইসমূহ যাতে আদায় কৰিব বুলি মোৰ পৰা মন্তব্য ৰাখিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাই এটা অভিযোগ উত্থাপন কৰিছে। চৰকাৰে বহু প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতিসমূহ বৰ্তমানেও পূৰণ হোৱা নাই। বহুতো প্ৰতিশ্ৰুতি এতিয়াও প্ৰতিশ্ৰুতি হৈ আছে। সেইকাৰণে তেখেতলোকৰ দাবী যে চৰকাৰে অকল কথাৰে নহয়, কামেৰে প্ৰমাণ দিয়ক আৰু আদিবাসী লোকসকলৰ যি সমস্যা, এই সমস্যাসমূহ সমাধান কৰক, তাৰে আহ্বান জনাইছে। আৰু ইতিমধ্যে আমি দেখাই আছোঁ, ইয়াত অনুষ্ঠিত হৈ আছে মুকলি সভা। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে
মুকলি সভা আৰু মুকলি সভাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল আহি পেলাই অংশগ্ৰহণ কৰিছে আৰু এক উদুলিমুদুলি পৰিৱেশৰ মাজেৰে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। প্ৰথমতে শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে তেখেতলোকে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিছিল আৰু শুভাৰম্ভণিৰ পিছতে এতিয়া অনুষ্ঠিত হৈছে মুকলি সভা আৰু এই মুকলি সভাত বহুতো জ্যেষ্ঠ বিশিষ্ট লোক ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে আজি উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱস আৰু এই 29তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি সফলভাৱে ৰূপায়িত হওক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।